গুড মৰ্নিং ফ্ৰেণ্ডছ। আজি আমি গৈ আছোঁ এটা নতুন এডভেঞ্চাৰৰ কাৰণে। চানডুবিৰ এটা ৱাটাৰফল চাবলৈ আমি গৈ আছোঁ। আমাৰ ইয়াতে চব বন্ধুবিলাক সাজু হৈছে, বাইক লৈ পেলাই আমাৰ ইয়াতে ৰেডি। আমি তাতে বহু ধৰণৰ এক্টিভিটি কৰি আপোনালোকে চাই থাকিব ভিডিঅ'টো শেষলৈকে, বহুত ভাল পাব। কাৰণ এইটো এটা ইউনিক হ'ব বুলি মই ভাবিছোঁ ভিডিঅ'টো। মোৰ লগৰবোৰ চবেই ৰেডি হৈছোঁ। আমি ইয়াৰ পৰা আমি দীপৰ বিলৰ কাষতে আমি ৰখিছোঁ। দীপৰ বিলৰ পৰা অলপ আগত, তাৰ পৰা আমি সেইফালে চানডুবিৰ যোৱা ৰাস্তাটো দি আমি সেনেকৈ গৈ থাকিম। আপোনালোকে চাই লওক, আমি ষ্টাৰ্ট কৰিলোঁ, এয়া গৈ আছোঁ। এতিয়া অলপ পিছত আমি চানডুবিৰ ৰাস্তাটো এয়া পালোঁ। চানডুবি এয়া জংঘলৰ মাজে মাজে গৈ আছোঁ। বহুতেই ইণ্টাৰেষ্টিং, মানে ইমান ধুনীয়া। সকলোৱে লাইন পাতি আমি গৈ আছোঁ। ইয়াতে চাহ বাগান আছে, চাহ বাগানৰ মাজে মাজে বতৰটোও বহুত ধুনীয়া। ৰ'দ আছে বহুত, হ'লেও বহুত ভাল লাগিছে। আপোনালোকে আহিব ইয়াতে। এইয়া দেখিছে কি ধুনীয়া দৃশ্য, ইমান ধুনীয়া। সন্মুখত পাহাৰ, বহুতেই ভাল লাগিছে। আপোনালোকে আহিব পাৰে ইয়াতে। আমি আহি ইয়াৰ পৰা ট্ৰেকিং কৰি যাব লাগিব। জংঘলৰ মাজে মাজে গৈ আছোঁ। এয়া দেখা পাইছে পানী, নিজৰা, জংঘলৰ মাজত নিজৰা। এয়া নিজৰা ক্ৰছ কৰি পেলাই এনেকৈ জংঘলৰ মাজে মাজে আমি আহি আছোঁ। আমাৰ লগত বহুত বন্ধু আহিছে, বহুকেইখন বাইক আহিছে। ল'ৰা ছোৱালী মহিলা সকলোৱে আহিছোঁ আমি। জাৰ্ণিটো অলপ কষ্টকৰ হ'লেও মানে ডেষ্টিনেশ্যন পোৱাৰ পিছত আমাৰ বহুতেই ভাল লাগিব। চাই থাকক আপোনালোকে। ক্লিন ৱাটাৰ একদম। মোৰ ফ্ৰেণ্ড মীনাক্ষী পাৰ হৈছে, চবে শাৰী পাতি আহি আছে। বেদান্ত এয়া ক্লিয়াৰ ৱাটাৰ, দেখিছে ৱাটাৰটো কিমান ক্লিয়াৰ। এইবোৰ আমি ডিস্কভাৰী চেনেলতহে আমি এনেকুৱা দেখা পাম। আজি মানে এনেকৈ আহি পেলাই বহুতেই ভাল লাগিছে। ইমান ধুনীয়া জেগা, এনেকুৱা এক্টিভিটি কৰিবলৈ পালে কি লাগে আৰু। এনেকৈ জংঘলৰ মাজত নিজৰা ক্ৰছ কৰি বহুতেই ইণ্টাৰেষ্টিং। এই আমি ৱাটাৰফলটো আহি পালোঁ। এইটো চাবৰ কাৰণে আমি আহিছিলোঁ। এই চাওক কেনেকুৱা লাগিছে, কওক, কমেণ্ট কৰিব যদি ভাল লাগিছে। বহুতেই ভাল লাগিছে ইয়াতে। সকলোৱে ফূৰ্তি কৰিছে, ইয়াতে গা ধুইছে। ৱাটাৰফলটো চাওক কিমান ধুনীয়া ৱাটাৰফল। আমাৰ অসমত এনেকুৱা ৱাটাৰফল আমি মেঘালয় যাবই নালাগে। অসমতে আমি ইমান ধুনীয়া জেগাত আমি এনজয় কৰিব। আমি এতিয়া ব্ৰেকফাষ্ট কৰিলোঁ ইয়াতে। এনেকুৱা প্ৰাকৃতিক দৃশ্যৰ মাজত এনেকৈ বহি, শিলত বহি। ইয়াতে এখন ৰোড ব্ৰিজ আছে। ৰোড ব্ৰিজ মানে ৰোড ব্ৰিজ নহয়,
গছ এডাল পৰিছে তাতে ৰুট ব্ৰিজৰ নিচিনাই হৈছে আৰু এইটো ওপৰত আপোনালোকে দেখিছে ৰুট ব্ৰিজৰ নিচিনাই হৈছে এনেকৈ হয়তো বেছিকৈ কৰিলে ৰুট ব্ৰিজ আমাৰ খাদ্য ইয়াৰে লোকেল মানুহসকলে আমাৰ কাৰণে যোগান ধৰিছে আমি ইয়াৰ কাৰণে কণ্টেক্ট কৰিছোঁ তেওঁলোকৰ লগত বহুতে এথেনিক ফুড এয়া কলপাতত খাদ্যবোৰ ৰেডি কৰি আছে নেচাৰেলি চব নেচাৰেলি হৈছে এয়া কলডিলৰ হেৰি কিবা এটা বনাইছে তেওঁলোকে কলডিলৰ চাটনি নেকি আৰু এয়া বহু ধৰণৰ চাটনি আছে বাঁহৰ চুঙাত দিয়া খাদ্য পৰ্ক আছে চিকেন আছে মাছ আছে কেঁকুৰা চাটনি আছে এইখিনি খায়ে আমি ইয়াৰ পৰা বিদায় লওঁ হয়তো আপোনালোকৰ ভিডিঅ'টো ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ কৰিব ধন্যবাদ